নমস্কাৰ, মোৰ নাম ফাৰুক আহমেদ আৰু মই এজন শিক্ষক। আজি আমি যাবলৈ ওলাইছোঁ। পিছে ৰখকচোন, ভিডিঅ'টো আমি প্ৰথমৰ পৰা চাওঁ ব'লক। পিকনিকত বনাব পৰা বস্তুখিনি আমি ৰেডি কৰিলোঁ। আমি আগতীয়াকৈ গেছটো চেক কৰি ল'লোঁ আৰু আজি হ'ল পিকনিকৰ দিন আৰু আমি সকলোৱে কালি মিলি পেলাই পিকনিক গৈ আছোঁ। পিছে আপোনালোকক কোৱাই নাই নহয় আমি ক'লৈ আহিছোঁ। আমি আহিছোঁ কাইথিলাংছো। ডান্স কৰি কৰি সকলোৰে ভোক লাগি গ'ল আৰু কেইগৰাকীমান শিক্ষয়িত্ৰীৰ টিফিনো লৈ আহিছিলে। সকলোৱে মিলি খালোঁ আৰু সকলো কালিকে মিলি পেলাই একেলগে চব্জি তব্জি কাটিছে, বনোৱা সিজোৱাত লাগি আছে আৰু আমি কি কৰিছোঁ জানে নাই? চাওকচোন। এতিয়া মই আহিলোঁ কাইথিলাংছোৰ মেইন জেগালৈ, য'ত ধুনীয়া এটা ৱাটাৰফল আছে। ঠাণ্ডা ঠাণ্ডা পানীত মুখখন ধুই পেলাই কেনেকুৱা মনটো ভাল লাগি গৈছে আৰু ধুনীয়াকৈ ফিকে বতাহ অকণ দি আছে আৰু সকলোৱে কালি মিলি পেলাই আমি এটা ৰীল বনালোঁ। আৰু এই ৰীলটো যদি আপোনালোকে চাব বিচাৰিছে মোৰ ইনষ্টাগ্ৰাম আইডিত যাব পাৰে ফাৰুক আহমেদ 143। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আমি বহুত ফূৰ্তি কৰিলোঁ আৰু শেষততো জানেই নহয় গ্ৰুপ ফটো এখন লাগিবই দিয়কচোন। আজিৰ ভিডিঅ'টো ইয়াতে ছাইন অফ কৰিছোঁ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।